বিগত প্ৰায় এটা বছৰতকৈ অধিক কাল কোভিডৰ বাবে অসমত বন্ধ হৈ আছে অসমৰ চলচ্চিত্ৰ উদ্যোগ, অসমৰ সংগীত ক্ষেত্ৰ। বিভিন্ন প্ৰকাৰে আৰ্থিকভাৱে জুৰুলা হৈ বিপদত পৰিছে অসমৰ চলচ্চিত্ৰ জগতৰ লগত জড়িত ব্যক্তিসকল, সংগীত ক্ষেত্ৰৰ লগত জড়িত কলাকুশলীসকল। এই মুহূৰ্তত মোৰ সৈতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু আছে। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু দীক্ষুদা বিগত এটা বছৰ ধৰি কোভিডৰ বাবে অসমত চলচ্চিত্ৰ উদ্যোগেই হওক বা আপোনালোকৰ সংগীত ক্ষেত্ৰখন বন্ধ হৈ আছে। যিহেতু আপোনালোকৰ উপাৰ্জনৰ একমাত্ৰ ক্ষেত্ৰ বুলি ক'লে সংগীত ক্ষেত্ৰখনেই, কেনেদৰে আপোনালোকে জীৱন নিৰ্বাহ কৰিছে বা কেনেদৰে সকাহ লাভ কৰাৰ চেষ্টা কৰিছে, কেনেদৰে বিপদত পৰিছে? বিপদটো যথেষ্ট বিপদতে পৰা হৈছে, কাৰণ আমাৰতো তাত বাহিৰে বেলেগ চ'ৰ্চ অফ ইনকাম নাই আৰু বেলেগে কেতিয়াও ভবাও নাছিলোঁ যে সংগীতটো কেতিয়া এনেকৈ হঠাৎ স্তব্ধ হৈ যাব বুলি কেতিয়াও ভবা নাই। চ' সেইটো কাৰণে মেণ্টেলি প্ৰিপেয়াৰ নাছিলোঁ একচুৱেলি আগৰ পৰা। কিন্তু চলিবতো লাগিবই, পেটটো চলাব লাগিবই। এতিয়া বেলেগ চ'ৰ্চ অফ ইনকাম যিখিনি ধৰক আছিলে 1.5 বছৰ 2 বছৰ ধৰি এতিয়া জমা, সেইখিনিৰে চলি আছোঁ কোনোমতে, আৰু মাজে মাজে দুই এটা সৰু সুৰা কিবা কাম চলি আছে। ত' তেনেকৈ এতিয়া এইখিনি সময়ত চলি থকা হৈছে। বৰ দুৰ্দশা হৈছে আচলতে এই মানুহখিনিৰ। লাহে লাহেকৈ ষ্টাৰ্ট হ'ব বুলি ভাবিছোঁ। সেইটো এতিয়া কিবা এটা ব্যৱস্থা কৰি দিলে ভাল হয় আৰু অতি সোনকালে, যাতে আমিও এতিয়া বাহিৰত শ্ব'জ আৰম্ভ হৈ গ'ল, চিনেমা হল খুলিলে। চ' আমাৰ ইয়াতেও যাতে সোনকালে এইবিলাক বস্তু মানে ধৰক শ্ব'জ হওক, চিনেমাৰ কাম হওক, শ্বুটিঙৰ কাম দুই এটাকৈ সৰু সুৰাকৈ আৰম্ভ হৈছে। আমাৰ লাইনটো মানে একেবাৰে স্তব্ধ হৈ আছে, শ্ব'ৰ লাইনটো। গতিকে সেইটো লৈ পেলাই এটা ভয়ানক পৰিস্থিতি আৰু আমি মানসিক এটা দ্বন্দ্বত ভুগিবলগীয়া হৈছে এইখিনি সময়ত। চ' এইটোৱে বিচাৰোঁ সোনকালে বস্তুবিলাক ছেটেল হওক আৰু কিবা এটা ব্যৱস্থাটো উলিয়াব লাগিব, কিবা এটা ভাবি উলিয়াব লাগিব যে কেনেকৈ কৰিব পৰা যায়। ছ'চিয়েল ডিষ্টেঞ্চিং মানিয়ে কৰে বা যি নহ'লে কৰিলে, আমি নকৰিলেতো জীয়াই থাকিব নোৱাৰিম। গতিকে এইটো কৰিবই লাগিব, বা কৰাৰ ব্যৱস্থাটো কৰি দিলে আমি নথৈ আনন্দিত হ'ম। কাৰণ আমাৰতো এই লাইনৰ মানুহখিনি বেলেগ কাম কৰিব নোৱাৰিব, কৰিম বুলি ভাবিলেও কৰিব নোৱাৰে একচুৱেলি। কিন্তু এটা কথা ঠিক যে ছেকেণ্ডাৰী চ'ৰ্চ অফ ইনকাম এটা প্ৰত্যেকজনকে লাগে। মানে এটা ইনকাম চ'ৰ্চৰ ওপৰত ভিত্তি কৰিলে অকণমান বিপদজনক হ'ব পাৰে কেতিয়াবা। চ' সেইটো মনত ৰাখিব লাগিব, কিন্তু লগতে আমি ভালপোৱা এই কামটো আমি কৰি থাকিব পালে আমি সুখী হ'ম। মই যদি আপোনাক এই মুহূৰ্তত সোধোঁ, আপুনি যদি অসমৰ বাহিৰলৈ চায় বা অন্য দেশত যদি আপুনি চাবলৈ যায়, কোভিডৰ বাবে বন্ধ হৈ থকাৰ ফলশ্ৰুতিটো কিন্তু OTT প্লেটফৰ্মৰ জৰিয়তে সংগীত ক্ষেত্ৰখনেই হওক বা চলচ্চিত্ৰ ক্ষেত্ৰখনত বহুলোকে উপাৰ্জনৰ পথটো বাছি ল'বলৈ সক্ষম হৈছে, বহু টকা উপাৰ্জন কৰিছে OTT প্লেটফৰ্মৰ জৰিয়তে। অসমত তেনেকুৱা কিবা ব্যৱস্থা হৈছেনে আজিৰ দিনটোত আপুনি এগৰাকী প্ৰতিষ্ঠিত সংগীত শিল্পী হিচাপে? সংগীতৰ ক্ষেত্ৰত OTT প্লেটফৰ্ম এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, অসমত ষ্টাৰ্ট হোৱা নাই। এনেই এতিয়া আমাৰ ইয়াতে বেলেগ এক্টিঙৰ কাৰণে আহিছে, OTT প্লেটফৰ্ম আহিছে কেইটামান। কিন্তু তথাপি সেইটোতো ইমান, আমাৰ মানুহখিনি আচলতে মোবাইলনো কিমানজনৰ হাতত আছে? আমাৰ অসমৰ এখন এনেকুৱা ঠাই য'ত কাৰেণ্ট এতিয়াও বহু জেগাত নাই, বা মোবাইল এতিয়াও কিনিবলৈ মানুহৰ হাতত পইচা নাথাকে। চ' তেনেকুৱা এটা ক্ষেত্ৰত OTT প্লেটফৰ্মটো ইমান এটা ডাঙৰ পৰ্যায়ত চলাকৈ কি হ'ব মই ভাবি পোৱা নাই কথাটো। কিন্তু কিবা এটা অল্টাৰনেটটো চিন্তা কৰিবই লাগিব, লাহে লাহে অল্টাৰনেটিভ কিবা এটা চিন্তা কৰিব লাগিব। এইটো চিন্তা চৰ্চা চাগে চলাই আছে বিশেষজ্ঞসকলে আমাৰ। গতিকে তাৰ কাৰণে ৰৈ আছোঁ। আৰু আচলতে লাইভৰ মজাটো বেলেগ। তুমি যিমানে OTT আহক, যিমানে কি আহক, আজি চিনেমা এখন আমি হলত চাব পালে যিটো আনন্দ বা মজা আছে, সেইটো মজা মোবাইলত চাই নাই। গতিকে আকৌ নৰ্মেল অৱস্থাবিলাক সোনকালে ঘূৰি আহক আৰু তাৰে কামনা কৰিছোঁ। বিগত 2 বছৰত আমাৰ বাপতি সাহোন বিহু গুচি গ'ল। বিহুৰ অনুষ্ঠানটোৱে আপোনালোকৰ বাবে উপাৰ্জনৰ একমাত্ৰ উৎস বুলি ক'লে আমি ভুল কোৱা নহ'ব, যিহেতু বিহুৰ পৰা আপোনালোকে বহু টকা উপাৰ্জন কৰে। এটা বছৰ চলিবৰ বাবে বিহুৰ অনুষ্ঠানসমূহ বাতিল কৰি দিবলগীয়া হ'ল কৰোণাৰ বাবে। এইবাৰ আশা কৰেনে? বিহুক লৈ কি আশা কৰে? আশাটো যোৱাবাৰো কৰিছিলোঁ, যোৱাবাৰ মানে এইবাৰে এই যোৱা ছিজনটো এইবাৰো আশা কৰিছিলোঁ, কিন্তু নহ'লগৈ দুৰ্ভাগ্যৰ ফলত। অহাবাৰলৈ আশা কৰিছোঁ যে যাতে হয়, কাৰণ আমি ধৰক এটা হিউজ পইচা কালেকশ্যন হয় এইখিনি সময়ত, আৰু 25-30টামান ফেমিলি আমাৰ লগত ৰিলেটেড হৈ থাকে। চ' প্ৰত্যেকৰে ঘৰ চলে গোটেই বছৰটোৰ কাৰণে। চ' সেইটো নাইকিয়া হৈ গৈছে এতিয়া। তো মই মোৰ লগতে থকা মিউজিচিয়ানসকল, আমাৰ টেকনিকেল লাইনত থকা মানে চাউণ্ডৰ মানুহ হওক, প্লাছ গাড়ী ড্ৰাইভাৰ, 5খনকৈ গাড়ী থাকে, ছিংগাৰ থাকে, এজন ল'ৰা থাকে যোনে আমাক সহায় কৰে। চ' এনেকুৱা ধৰণৰকৈ আমাৰ 25-30জনমান এটা ফেমিলিটো। ত' তেনেকৈ গোটেইখিনি এতিয়া স্তব্ধ হৈ গৈছে, সকলোবিলাক ঘৰত গুচি গৈছে। কোনে কি কৰি আছে, কোনোবাই চব্জি বেপাৰ কৰিছে, কোনোবাই মাংসৰ দোকান দিছে। চ' এনেকৈ দি পেলাই চলি আছে হয়তো কিছুমানে।
চ' সেইটোৱে হৈছে এতিয়া মানে সেইটো কাৰণে ক'বলৈতো একো উপায় নোহোৱা হৈছে এতিয়া, কিন্তু আশা কৰোঁ যাতে অহা ছিজনটো হয় 2022ৰ বিহু ফাংচন যাতে হয় তাৰ কাৰণে আমি আশা কৰিছোঁ। কাৰণ অহা বছৰ যদি নহয় তেতিয়াহ'লে হয়তো আৰু ভাষাই বিচাৰি পোৱা নাই কি হ'বগৈ। মই আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিছোঁ, অসমৰ চলচ্চিত্ৰ জগতখনেই হওক বা সংগীত ক্ষেত্ৰখন বৰ্তমানলৈকে উপাৰ্জনৰ সবল পথ হিচাপে বাছি ল'ব পৰা হোৱা নাই নেকি বৰ্তমান সময়ছোৱাত? নাই, এতিয়াও হোৱা নাই আচলতে। ইমান যদিও মানুহে দূৰৰ পৰা দেখি ভাবে যে এইটো লাইনত বহুত কাম কৰিব পাৰি, কিন্তু থিয়েটাৰত পইচা আছে, আমাৰ বিহু শ্ব'জত পইচা আছে। মেইন এই দুটাই, তাত বাহিৰে মানে বৰ বিশেষ চ'ৰ্চ অফ ইনকামৰ মানে বিশেষ পথ এই লাইনটোত নাই। আমাৰ ধৰক যিখিনি মানুহে চিনেমা জগততো কাম কৰে, টেকনিচিয়ানছখিনি মানুহ তেওঁলোকে ডেইলি ৱেজত কাম কৰেতো, ডেইলি বেচিছত কাম কৰে। চ' এদিন বহিবলগীয়া হোৱা মানুহ এইটো এটা হিউজ লষ্ট। আৰু প্ৰত্যেক দিনৰ পইচাটোৰে তেওঁলোকে প্ৰত্যেক দিনৰ খানা পিনা বা ফেমিলিৰ যিখিনি খৰচ থাকে সেইখিনি কৰে। চ' এতিয়া বহিবলগীয়া হৈ যোৱাৰ লগে লগেতো চ'ৰ্চ অফ ইনকাম বন্ধ হৈ গৈছে। চ' ফেমিলি কেনেকৈ পুহিব এতিয়া, পোহপাল কেনেকৈ দিব? চ' সেইটোৱে সমস্যা হৈছে। বিষয়বোৰক লৈ চৰকাৰলৈ আহ্বান কি জনাব? আপোনালোকৰ যিহেতু এটা জীৱন আছে, জীৱন নিৰ্বাহ কৰিব লাগে, সমাজৰ সৰু সৰু শিল্পীসকলৰ এটা জীৱন আছে, চৰকাৰলৈ আহ্বান কি হ'ব এগৰাকী শিল্পী হিচাপে? মই এইটোৱে আহ্বান জনাওঁ যে কিবা এটা এনেকুৱা স্কীম এটা উলিয়াব লাগে সোনকালে, যাতে আমাৰ আৰ্টিষ্টখিনি, টেকনিচিয়ানছখিনি যাতে জীয়াই থাকিব পাৰে আৰু এই বৃত্তিটো যাতে বাদ দি গুচি যাবলগীয়া নহয়। অলৰেডি বহুত মানুহ ওলাই গৈছে ইয়াৰ পৰা, কিন্তু আশা কৰোঁ আকৌ ছিটুৱেশ্যনটো নৰ্মেল হোৱাৰ লগে লগে তেওঁলোক ঘূৰি আহিব। কাৰণ মানুহখিনি খুব ডেডিকেটেডলি কাম কৰে, আৰু যদি ওলাই গুচি যায়, এজন মানুহো যদি ওলাই গুচি যায়, আমাৰ ধৰক যিমানডাল হাড় আছে বডি তাৰে এডাল নাইকিয়া টাইপ হৈ যাব, মানে অলপমান দুৰ্বল হৈ যাব আমাৰ এই ফ্ৰেটাৰ্নিটিটো। গতিকে এইটো নিবিচাৰোঁ, তেওঁলোক থকাটো বিচাৰোঁ আমাৰ এই লাইনটোত। আৰু তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হওক, চৰকাৰখনক, যাতে কিবা এটা স্কীম বা কিবা এটা উপায় আমাক উলিয়াই দিয়ে, যাতে সকলোৰে মংগল হয়, জীয়াই থাকিব যাতে পাৰে সকলোৱে ভালকৈ। আমি কৰা নাই নহয়, কিছুমান যোৱা বছৰ কিবা এটা তেওঁলোকে দিছে, যোৱা বছৰ দিছিলে তেওঁলোকে, তেওঁলোকৰ ফালৰ পৰা যোৱা বছৰ কৰিছে, কিন্তু মানে এককালীন সাহাৰ্যটোৱে আচলতে যথেষ্ট নহ'ব। কাৰণ প্ৰত্যেক মাহৰে খৰচ থাকে, প্ৰত্যেক মানে ওলাই থাকিব, বা এইটো ইমান দীঘলীয়া হ'ল, এতিয়া 2 বছৰ হ'ল, আৰু বা কিমান দিন যায় সেইটো এটা ক'ব নোৱাৰি। যিহেতু ভাইৰাছটো এনেকুৱা ধৰণে আমি চেঞ্জ কৰি আহি আছে, 3rd ৱেভ আহিবলৈ আছে। চ' কিবা এটাতো স্কীম আমি ভাবিব লাগিব, কিবা এটাতো উপায় উলিয়াব লাগিব নহয়। তো সেইটোৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, কিবা এটা যাতে উপায় কৰি দিয়ে। মই আপোনাক আন এটা প্ৰশ্ন সুধিছোঁ, আপোনাৰ যিহেতু আপুনি সংগীতৰ লগত জড়িত, আপোনাৰ লগত একাংশ মিউজিচিয়ান জড়িত হৈ থাকে, তেওঁলোকে বাদ্যযন্ত্ৰ বজাই আপোনাৰ লগত সংগত কৰে, তেওঁলোক আপোনাৰ ওপৰতে এক প্ৰকাৰ নিৰ্ভৰশীল হৈ থাকে। সেইসকল লোকে এতিয়া কেনেদৰে জীৱন নিৰ্বাহ কৰিছে, যিহেতু আপুনিও ঘৰতে আবদ্ধ? নাই, সেইটোৱে মই ক'লোঁ, অলপ আগতে ক'লোঁ যে বিহু ফাংচনত আমাৰ যিটো কালেকশ্যন, আমাৰ লগত 25-30টা ফেমিলি থাকে, মই যিটো কথা ক'লোঁ। চ' তেওঁলোকে এতিয়া ঘৰলৈ গুচি গৈছে, গুৱাহাটী এৰি গোটেই মিউজিচিয়ানছবিলাক গুচি গৈছে, টেকনিচিয়ানছ গুচি গৈছে, চাউণ্ডৰ হিউজ লছ। তো 25-30টামান আমাৰ ফেমিলি মোৰ লগত চলি থকা, তেনেকৈ প্ৰত্যেকজনৰ লগত তেনেকৈ আপুনি ভাবক 25-30টাকে ফেমিলি। চ' প্ৰত্যেকেইটো ক্ষতিগ্ৰস্ত হৈছে। ত' এতিয়া মই ক'লোঁ কিছুমানে চব্জি বেপাৰো কৰিছে, কিছুমানে মাংসৰ দোকান খুলিছে। ত' তেনেকুৱা ধৰণৰকৈ এতিয়া চলি আছে তেওঁলোক। ক'ভিডৰ ভয়াৱহতাৰ মাজতে নতুন কিবা পৰিকল্পনা আহিছে নেকি সংগীত ক্ষেত্ৰখনক লৈ বা চলচ্চিত্ৰ ক্ষেত্ৰখনক লৈ আপোনাৰ? হাজাৰ যি নহ'লেও ইনকাম চ'ৰ্চ নাইকিয়া হৈ গ'লেও আমাৰ মনৰ পৰা তাৰমানে সংগীতটো ওলাই নাযায়, সংগীতটো মৰালৈকে ওলাই নাযাব। গতিকে গান কৰি আছোঁ, গীত কৰিছোঁ। শাওন বুলি এটা গীত কৰিছোঁ নতুনকৈ, 12 আগষ্টত ওলাব, বিজেতাই লিখিছে, মই মিউজিক কৰিছোঁ। শাওন মাহত শাওন নামৰ এটা গীত ৰিলিজ দিয়াৰ কথা ভাবিছোঁ। তাৰপিছতে চুটি ছবি এখন কৰিলোঁ আমাৰ সমুজ্জ্বল কাশ্যপৰ ডিৰেকশ্যনত, চিম্পল ছোৱালী, 20 মিনিটৰ এখন চুটি ছবি। সেইখন খুব ভাল পাব যেন লাগিছে, মানে অকণমান কমিক হয় হেৰিটো, গোটেই পটভূমিটো। তাৰপিছতে আৰু বেলেগ বেলেগ গান আহি আছে। পল্লৱ তালুকদাৰে এটা গীত কৰিছে, প্ৰণৱ প্ৰিয়াংকুছে লিখিছে, আৰাধনা গীতটোৰ নাম। তাৰপিছতে চিন্ময় কৌশিকে মোৰ কাৰণে গীত কৰি আছে। গতিকে এনেকুৱা ধৰণৰ কাম কিছুমান চলি আছে। এতিয়া চাওঁ, দেখা যাওক সময়ৰ লগে লগে। আৰু যিহেতু আপুনিও নিজেও বিগত এটা বছৰ আৰ্থিকভাৱে বিপদত পৰি আছে, তাৰ মাজতো আজি আপুনি আপোনাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰায় 50জনকৈ লোকক আপুনি সাহাৰ্য আগবঢ়াইছে। এই প্ৰচেষ্টাটো কেনেদৰে হাতত লৈছে, কোনে সহায় কৰিছে আপোনালোকক? এই আজিৰ আমাৰ ৰিলিফ ফাংচনটোত আমাক আংশিকভাৱে সহায় কৰিছে আমাৰ লণ্ডনৰ বন্ধু লিচা আৰু জিমান্ত।
তেওঁলোকে আমাৰ মানে এই লাইনৰ মানুহখিনি খুব ভাল পায়, আৰ্টিষ্ট লাইনক তেওঁলোকে খুব ৰেচপেক্ট কৰে। তেওঁলোকেও মানে অকণমান খেয়ালি মানুহ, আৰ্টিষ্ট লাইনৰ মানুহৰ নিচিনাই তেওঁলোকেও, তাতে চাকৰি কৰে তেওঁলোক থাকে। চ' তেওঁলোকে যিহেতু আমাৰ ইমান দুৰৱস্থাৰ কথাটো গম পাইছে, আমাৰ টেকনিচিয়ানছ মিউজিচিয়ানছখিনি, ছিনিয়ৰ মিউজিচিয়ানছ আপোনালোকে দেখাই পালে, ইমান ছিনিয়ৰ মিউজিচিয়ান তেখেতসকলৰ আজি এই অৱস্থা হৈছে। মোৰতো ভাবিয়ে বেয়া লাগে মানে তেওঁলোকে সহায় কৰিলে। চ' তেনেকৈ তেওঁলোকে সহায় কৰিছে আমাৰ নিজৰ ফালৰ পৰা। আমাৰ গ্ৰুপৰ যিখিনি মেম্বাৰ আছে, ভাইচ প্ৰেছিডেণ্ট আছে অনুপম, ছেক্ৰেটাৰী ইয়াত বহি আছে নিতেশ, বিজেতা আছে, দানিছ হাজৰিকা আছে, স্বপ্নালী গোস্বামী আছে। চ' প্ৰত্যেকৰে আমাৰ এটা উমৈহতীয়া চেষ্টা। মই অকলেতো এতিয়া এই মুহূৰ্তত মোৰ কৰাটো মোৰ কাৰণে সম্ভৱ নহয়েই, কাৰণ 2 বছৰ ধৰি একো ইনকাম নাই। গতিকে তথাপিও আমি চেষ্টা কৰিছোঁ যাতে বিপদত পৰা মানুহখিনি কিবা অকণমান হ'লেও সহায় কৰিব পাৰোঁ, অকণমান হ'লেও চেষ্টা দিছোঁ। তো সকলোৱে সহায় কৰিছে, আমাৰ গোটেই মেম্বাৰ্ছখিনি মিলি আমি কৰোঁ। লিজা যিমানটো এইবাৰ সহায় কৰিলে, যোৱাবাৰো আমাক কোনোবাই সহায় কৰিছিলে অকণমানকৈ। গতিকে তেনেদৰে সহায় সহযোগিতা পাই থাকিলে আমিও দি থাকিব পাৰিম মানে, সেইটোৱে আৰু আমাৰ ছাইট এটা আছে, ছাইট মানে পেজ এটা আছে দিক্সু ফাউণ্ডেশ্যনৰ, তাত আমি অফিচিয়েলি একাউণ্ট নম্বৰ শ্বেয়াৰ কৰিম কেইদিনমান পিছত। তো কোনোবাই যদি হতাশ ব্যক্তিয়ে আমাক সহায় কৰিব বিচাৰে, মানে মোক নহয়, আমাৰ যিখিনি আমি কৰিব বিচৰা মানুহখিনিক যাতে সহায় কৰিবলৈ তেওঁলোক আগুৱাই আহিব বিচাৰে, আমাৰ ফাউণ্ডেশ্যনৰ থ্ৰুৰে তেওঁলোকে কৰিব পাৰে ভৱিষ্যতে। তেওঁলোকক আমি স্বাগতম জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ আপোনাক। এয়া আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্সু। ইতিমধ্যে তেওঁ বহু কথাই উল্লেখ কৰিছে অসমৰ সংগীত ক্ষেত্ৰখনৰ লগত জড়িত। অসমৰ চলচ্চিত্ৰ ক্ষেত্ৰখন বিগত 2 বছৰ ক'ভিডৰ বাবে কেনেদৰে বিপদত পৰিছে, ইয়াৰ লগত জড়িত কলা কুশলীসকল, শিল্পীসকল কেনেদৰে বিপদত পৰিছে, বহুখিনি কথাই তেওঁ আমাৰ আগত দাঙি ধৰিছে। গতিকে তেওঁ চৰকাৰলৈ আহ্বান জনাইছে, সমাজৰ এই সৰু সৰু শিল্পীসকলে, কলা কুশলীসকলেও আহ্বান জনাইছে, চৰকাৰখনে যাতে এওঁলোকলৈ অকণমান হ'লেও চকু মেলি চায়, এওঁলোকক যাতে এওঁলোকৰ এই সংগীতৰ ক্ষেত্ৰখন, চলচ্চিত্ৰৰ ক্ষেত্ৰখনত এওঁলোকক যাতে জীয়াই ৰাখিবলৈ, এওঁলোকে নিজৰ বৃত্তিটোক ধৰি ৰাখিবলৈ যাতে চৰকাৰখনে অকণমান সকাহ দিব পাৰে, তাৰেই আহ্বান জনাইছে এতিয়া সকলোৱে।